হাই গাইজ নমস্কাৰ। মই আজি আমাৰ ফেচবুকৰ প্ৰফেশ্যনেল ডাছবৰ্ডৰ বিষয়ে এটা ভিডিঅ' বনাইছোঁ। আপোনালোকৰ চাগে ভালেই, মোৰো ভালেই। শুভৰাত্ৰি। এতিয়া 7টা কিমান বাজিছে। আপোনালোকে চাহ তাহ খালেনে বাৰু? মই খালোঁ চাহ তাহ, কিন্তু ভাত চাত বনোৱা নাই আৰু। আপোনালোকে বনালেনে? আমাৰ ফেচবুকত যিবিলাক ফেমিলিয়ে কাম কৰিছে তেওঁলোকক মই বহুতকে চাইছোঁ। লাইক কমেণ্টটো মই দিয়াৰ পাছতহে তেওঁলোকে ৰিপ্লাই কৰে, কিন্তু চবেই যে একেলগে আগবাঢ়ি যাব লাগে সেইটো কোনো চাগে ভাবাই নাই। আচলতে সেইটো কথা নহয়। আপুনি এতিয়া মোৰ ফলোৱাৰ্ছ আছে 10,500 কিমান। সেইখিনিয়ে যদি মোক চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰে তেতিয়াহ'লে মই কিমান আগবাঢ়ি যাম। আৰু আপোনালোকৰ যদি 5,000 হয় তেতিয়াহ'লে আপোনালোকৰ লাইক কমেণ্ট কৰা 5,000, সেই 5,000 মানুহখিনিয়ে যদি আপোনালোকক শ্বেয়াৰ কৰে, লাইক কমেণ্ট কৰে, ফলোৱাৰ্ছ কৰে, তেতিয়াহ'লে আপোনালোকে কিমান আগবাঢ়ি যাব। এজনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেইটো মই একদম চেলেঞ্জ কৰি কৈছোঁ। মই অকলে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। আপুনি মোক সহায় কৰিব লাগিব, মই আপোনাক সহায় কৰিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। গতিকে সেইটো কাৰণে মই এতিয়া বহুতকে ডেইলিক মই ফলোৱাৰ্ছ কৰোঁ। মোৰ লগত সদায় লাইক কমেণ্ট কৰা মোৰ লগত ভণ্টি কেইজনীমান আছে। তেওঁলোকৰ লগত মোৰ নাই, ফলোৱাৰ্ছ নাই, কিন্তু ফ্ৰেণ্ডৰ ৰিকুৱেষ্টটো আছে। কিন্তু মই আজি চাইছোঁ তেওঁলোকৰ লগত মোৰ ফলোৱাৰ্ছ নাই। আজি মই কৰিছোঁ, তেওঁলোকে মোক ৰিপ্লাই কৰিছে, ফলোৱাৰ্ছ দিছে। গতিকে আপোনালোকে চাওক, মোৰ যদি 15 দিনতে মোৰ যদি 10,000 ফলোৱাৰ্ছ হয়, আপোনালোকে চিন্তা কৰক। মই কাকো অন্যায় নাভাবোঁ, কাকো বেয়া হেৰিটো নাভাবোঁ। চবেই আগবাঢ়ি যাব লাগে। চবেই এটা সুবিধা দিছে ফেচবুকে আমাক, চবেই আগবাঢ়ি যাবৰ কাৰণে। গতিকে চবেই ইজনে সিজনীক হেৰি কৰিব লাগিব, লাইক কমেণ্ট শ্বেয়াৰ ফলোৱাৰ্ছ কৰিব লাগিব। যিখিনি মানুহক আমি ফ্ৰেণ্ড ৰিকুৱেষ্টত লাইক কমেণ্ট কৰি থাকোঁ তেওঁলোকৰ ভিডিঅ'বিলাক ইমান নাহে। যেতিয়া আপোনাৰ ফলোৱাৰ্ছ নোহোৱালৈকে আপোনাৰ লাইক কমেণ্ট বেছিকৈ নাহে, ভিডিঅ'বিলাক ভালকৈ নাহে। এটা দুটা এনেই লাইক কমেণ্ট আহে সেইবিলাক। কিন্তু আচল মেইন কথা ফলোৱাৰ্ছ হ'ব লাগিব, ফ্ল'য়িং নহয়। ফলোৱাৰ্ছ হোৱাৰ পাছতহে আপোনাৰ ভিডিঅ'বিলাক ধুনীয়াকৈ আহে, তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰে। মইতো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকোঁ। গতিকে শ্বেয়াৰটো বাৰু ইমান নকৰোঁ, তথাপিও লাইক কমেণ্ট কৰি থাকোঁ। কমেণ্টটো মই বহুতকে কৰোঁ। মই একদম প্ৰফাইলত গৈ মই কমেণ্ট কৰোঁ। গতিকে আপোনালোকে চিন্তা কৰক, মোৰ এতিয়া 10,500 কিমান হৈছে। আৰু এটা কথা আছে, আমাৰ প্ৰফাইলত যোনটো মেছেঞ্জাৰৰ ওপৰত 3ডাল আঁচ আছে নহয়, সেই 3ডাল আঁচৰ ওপৰত এটা হেৰি বুলি আছে, চেল অল বুলি আছে। তাত আপোনালোকৰ বহুতে আপোনালোকক ফলোৱাৰ্ছ দি থৈছে। আপোনালোকে সেইখিনি ৰিচিভ কৰিব লাগিব, তেতিয়া আপোনালোকৰ ভিউজ কিমান আহিব আপোনালোকে চাব। সেইটো এটা মেইন পইণ্ট। গতিকে এজনীয়ে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। মই যেতিয়া তেওঁলোকক কমেণ্ট কৰোঁ তেওঁলোকে মোক ৰিপ্লাই দিয়ে, সেইটো কথা নহয়। আচলতে মোৰ এতিয়া 10,000 ফলোৱাৰ্ছ হয়, ফ্ল'য়িং 10,000 হয়, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক মই কিমান আগবাঢ়িছোঁ। আপোনালোকেও আগবাঢ়িব পাৰে। মই আজি এতিয়া প্ৰফেশ্যনেল ডাছবৰ্ড কৰা যোৱা মাহত কৰিছোঁ। মই এতিয়া এই মাহ হৈছে মাৰ্চৰ পৰা কৰিছোঁ, এপ্ৰিল হৈছে এতিয়া। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, মোৰ 10,000 হৈ গ'ল। आप लोग सोचिए, मेरा 1.5 महीना में मेरा 10,000 फॉलोअर्स हो गया। आप लोग कितने टाइम से कर रही है? मैं तो मार्च से कर रही हूँ। मार्च महीने 26 तारीख को प्रोफेशनल डैशबोर्ड किया मैंने। अभी अप्रैल 26 पार हो गया, 1.5 महीना भी नहीं हुआ। तब आप लोग सोचो, जिसका फ्लो आ रही है उसको आप लोग फ्लोइंग करो। वो भी आपको करेगा, मैं भी करूँगा, क्यों नहीं करेगा। एक आदमी आगे कोई नहीं जा सकता, हर किसी को
साथ देना ही पड़ेगा। जैसे सिटी 1 से 2, 2, 2, 3, 4, 5 ऐसे लाइन 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 जा रही है, लाइन बाय लाइन जा रही है, तब एकजुट होता है। लेकिन हम लोग क्या करते हैं, जब मैं लाइक करता हूँ, कमेंट करता हूँ, तब रिप्लाई देता है। ये क्या बात हुई, आगे कैसे जाएगा? इसलिए आगे नहीं जाता है। इसलिए जिसका भी आ रही है आप लाइक करो, कमेंट करो, फॉलोअर्स करो, रिप्लाई दे, तब आगे जाएगा। नहीं तो कैसे जाएगा? आप खुद सोचो। আপোনালোকে নিজেই ভাবকচোন বাৰু। আপুনি যদি কাকো লাইক কমেণ্টেই নকৰে, বিশেষকৈ মই আপোনালোকে বেয়া নাপাব, মই ক্ষমা খুজিছোঁ। আমাৰ ফেমিলিসকলে, আমাৰ যিবিলাক মহিলাখিনি, সেই মহিলাখিনিয়ে আপুনি কমেণ্টটো দিয়াৰ পাছত তেওঁলোকে ৰিপ্লাই দিয়ে। চিনি পোৱা নোপোৱা সেইটো কথা নাই। আপোনালোকে মোৰ হেৰিত চবেই ফেনৰ হেৰিত আছে, ময়ো আছোঁ। গতিকে আপুনি মোক কৰক, আপোনাক মই কৰিম। তেতিয়া চবেই ইজনে সিজনক, আপোনাৰ যদি 5,000 হয়, আপোনাৰ 5,000 যদি আপোনাক ৰিপ্লাই দিয়ে, ফলোৱাৰ্ছ আহে, তেতিয়াহ'লে আপুনি কিমান আগবাঢ়িব। চাওক, মোৰ 10,000 হয়, মোৰ 10,000 মানুহে যদি আপোনাক কৰে, তেতিয়াহ'লে আপুনি কিমান আগবাঢ়িব। আপোনাৰ 5,000 মানুহখিনিয়ে মোৰ তাত কিমান আগবাঢ়িব। সেই তেনেকৈহে আমি আগবাঢ়ি যাব লাগিব। নহ'লে হেৰি কি কয়, আৰ্নিংটো আমাৰ কেতিয়াও হেৰি নহয়। গতিকে আপোনালোকে চাব, যোনটো আমাৰ কি কয়, প্ৰফাইলত মেছেঞ্জাৰৰ ওচৰত যোনটো 3ডাল লাচ আছে, তাত বগাকৈ গুৰণীয়া হেৰি এটা আছে ন, চশমাৰ নিচিনা। সেই বস্তুটোত তাত চেল অল বুলি আছে, তাত আপোনালোকে চাব, তাত ফ্ল' লিখা আছে, তাত আপোনালোকে ফ্ল'য়িং কৰি দিব। তেতিয়া আপোনাৰ ভিউৱাৰ্ছটো কিমান আহিব আপুনি চাব। গতিকে চবেই একজোট হ'ব লাগিব, আগবাঢ়ি যাব লাগিব। চবেই হেৰি কি কয়, ফেচবুকত কাম কৰিম বুলিয়ে আহিছে, হয় নহয়? আগতেতো ইউটিউব চাই মানুহে ইউটিউবৰ লগত বহুত হেৰি কৰে, ইউটিউবত বহুত দীঘল দীঘল ভিডিঅ' বনাব লাগে, ক'ত ক'ত গৈ কি কৰিব লাগে। এতিয়া চিপ কি কয়, ঘৰৰ ভিতৰত ৰিলচ বনাব লাগে, আৰু কি কয়, ৰাস্তাত যাওঁতে ৰিলচ বনাব লাগে, তাৰপিছত কমেণ্টটো ৰিপ্লাই দিব লাগে, আৰু ভিডিঅ' কেইটামান বনাব লাগে, বছ। সেইখিনিয়ে যথেষ্ট। কিন্তু আমাৰ ফেমিলিবিলাকে বিশেষকৈ লোকৰ ভিডিঅ' চাই এনেই টাইম পাছ কৰি থাকে। কিন্তু যদি আপুনি প্ৰফেশ্যনেল ডাছবৰ্ড কৰি লয় নিজৰ একাউণ্টটো, তেতিয়াহ'লে আজিকালি পঢ়া শুনা চবেই আছে, নপঢ়া নায়েই। প্ৰত্যেকজনী ছোৱালী, প্ৰত্যেকজনী বোৱাৰীয়ে হাই ছেকেণ্ডেৰী পাছ, ডিগ্ৰী পাছ আছে। আগতে নাছিলে ইমানকৈ, কিন্তু এতিয়া প্ৰত্যেকজনী বোৱাৰীয়ে, প্ৰত্যেকজনী ছোৱালীয়ে ডিগ্ৰী, M.Com, B.Com আৰু BA পাছ, হাই ছেকেণ্ডেৰী পাছ আছে। গতিকে মেট্ৰিক পাছ আছে, আণ্ডাৰ মেট্ৰিকো আছে। তথাপিও ওচৰ চুবুৰীয়া কোনোবা জানিলে মানে সেই দেখুৱাই দিলে, তেনেকৈ হেৰি কৰি আগবাঢ়ি যাব পাৰে। ময়ো এতিয়া সেইবোৰ কোনোদিনেই নাজানিছিলোঁ। মোৰ ল'ৰাকেইটা নাই, মোৰ ল'ৰাকেইটা বহুত ভাল হেৰি এটাত পঢ়ি আছে। ল'ৰাকেইটা কি কয়, অকণমান আঁতৰি থকাৰ কাৰণে মই মানে আনক সহায় ল'বলগীয়া হৈছে। আনৰ সহায় ল'বই লাগিব। আমি বেছিকৈ কিছুমান হেৰিবিলাক নাজানো। যিমান পঢ়া হ'লেও আপুনি প্ৰফেশ্যনেল ডাছবৰ্ডত যদি কাম নকৰে, ফেচবুকত কাম নকৰে, তেতিয়া ইমান মানে কিছুমান হেৰিবিলাক নাজানা হয়। আৰু প্ৰফাইলটো খুলি খুলি চাব লাগিব আপোনালোকে। মিছা কি কয়, খুলি চালে হেৰিটো কমি যায়, আৰ্নিং কমি যায়, ভিউৱাৰ্ছ কমি যায়, সেইটো নহয়। আপুনি খুলি চালেহে গম পাব যে এইটো বস্তু চেলেঞ্জটো কেতিয়া আহিছে, কেতিয়া অহা নাই। মই সেইদিনাখন কালি পৰহি মই 100টা ষ্টাৰ দিয়াৰ পাছতো কি কয়, আকৌ আহিছে ৰিপ্লাই। তাৰপিছত মই ভয় খাই গৈছোঁ, আৰে মইতো 100টা ষ্টাৰ দিছিলোঁ, 3টা ষ্টাৰ দিছিলোঁ, ৰিল দিছিলোঁ, হেৰি দিছিলোঁ, আকৌ কেনেকৈ চেলেঞ্জ আহি গ'ল। তাৰপিছত মই এটা ভাইটিক সুধিলোঁ, সি কৈছে, বাইদেউ নহয়, আকৌ নতুনকৈ হেৰি আহিছে। এতিয়া মইতো ৰাতি এতিয়া কাক ফোন কৰিম, কাক সুধিম, অকলে ভাবিবলৈও পোৱা নাই। গতিকে চেলেঞ্জটো কেনেকৈ আহি গ'ল। তেতিয়া আকৌ আহি গৈছে, চেলেঞ্জ আহিয়ে থাকিব। আপোনালোকে চেলেঞ্জবিলাক কি কয়, ৰিপ্লাইবিলাক দি থাকক, চেলেঞ্জবিলাক কমপ্লিট কৰক। সেই তেনেকৈ আহি গৈ থাকিব, বাঢ়ি গৈ থাকিব। গতিকে ইমান টেনশ্যন ল'বলৈ কোনো প্ৰয়োজন নাই। গতিকে নিজৰ কাম নিজে কৰি যাওক, আগবাঢ়ি যাওক, ভিডিঅ' দিয়ক, ৰিলচ দিয়ক, আৰু কমেণ্টবিলাক ৰিপ্লাই কৰক।
গ'ল্ড কাপ আহিব, আপোনালোকৰ ভাল ভাল হেৰি আহিব। আৰু বেয়া ভিডিঅ'বিলাক নিদিব, যোনবিলাক মৰা মানুহৰ কাজিয়া কৰা কিবা কৰা। মোৰ এটা কি কয় হেৰি আহি গ'ল, মই কাশ্মীৰৰ হেৰি ভিডিঅ' এটা দিছিলোঁ, সেই ভিডিঅ'টোৰ কাৰণে মোৰ মানে কপিৰাইট লাগি গ'ল। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, এনেকুৱা ভিডিঅ'বিলাক নিদিব, কপিৰাইট লাগি যাব। টেনশ্যন নাই, মই ভিডিঅ'খিনি হেৰি কৰি দিলোঁ, ডিলিট কৰিলোঁ, তেওঁলোকেও ডিলিট কৰিলে। গতিকে আপোনালোকে নিজৰ হেৰিত নিজে আগবাঢ়ি যাওক। মই চবকে শুভেচ্ছা জনালোঁ, শুভৰাত্ৰি, গুড নাইট। নিজৰ কাম নিজে ভালকৈ কৰি যাওক। বন্ধু বান্ধৱীসকল, হাই ফ্ৰেণ্ড, आपका काम खुद करो, लाइक कमेंट करो, शेयर करो। एक आदमी कभी आगे नहीं जा सकता। मैं चैलेंज देकर बोल रही हूँ, सब एकजुट होना पड़ेगा। हम लोग जैसे घर में सब एकजुट होकर रहता हूँ ना, ऐसे एकजुट होकर हम लोग जो फेसबुक में काम कर रही ना, सब एकजुट होना पड़ेगा। और आप किसी को फ्लॉवर्स करेगा तो वो आपको फ्लॉवर करेगा, लेकिन आप नहीं करेगा तो कोई नहीं करेगा। मैं देख रही हूँ, बहुत देख रही हूँ, 1-1.5 महीने से मैं कमेंट करता हूँ तो रिप्लाई करता है, नहीं तो रिप्लाई करता ही नहीं है। ऐसे कैसे होता है? ज़्यादा इम्पोर्टेंट हम फैमिली महिला लोग, आप करेगा तो वो रिप्लाई करेगा, ऐसे बात नहीं है। एकजुट जाना ही पड़ेगा, एक साथ होना ही पड़ेगा, तब आगे जाएगा रास्ता, नहीं तो खुद खाई में गिरेगा, है कि नहीं? मैं तो मेरा 1 हफ्ता में ही 10,000 फॉलोअर्स हो गया, व्यूअर्स हो गया। आप खुद सोचो कैसे आग बढ़ रही है। इसलिए आप लोग को मैं कोटि कोटि प्रणाम दे रही हूँ। कोई गलती हो तो माफ़ करना, भूल हो तो माफ़ करना। शुभरात्रि, गुड नाइट, थैंक यू, बाय।